Hello everyone. আজি অলপমান এৰ বন্ধৰ কাৰণে আমি ওলাই আহিছো অলপ ফুৰিবলৈ যাও বাইৰইট বুলি ঠাই এটা যাম আজি বেছি দীঘলীয়া প্ল্যান নহয় আৰু অলপ দেৰি কাৰণে ওলাইছো আৰু ভিডিঅ'টোত চালে গম পাবই আৰু সদায় দৰে নুৰেমবাৰ্গ যাওঁ প্ৰথমতে আমি আহিব লাগিছিলে 2 ঘণ্টামান আগতে মোৰ কাৰণে দেৰি হৈ গ'ল লগতে আৰু পাৰ্চেলো আহিবলগীয়া আছিলে পাৰ্চেল ৰিচিভ কৰাৰ পিছত ওলাই মেলি আহিছো এতিয়া আমি বাছত আহিলোঁ বাছৰ এতিয়া আমি আকৌ উঠিম ট্ৰেইনৰ পৰা নুৰেমবাৰ্গ চিটিখনলৈ যাম চিটিখনৰ পৰা এদিন ট্ৰাম ল'ব লাগিব ন নহয় ট্ৰেইনে লৈ আকৌ যাব লাগিব দেন চাই থাকিব ভিডিঅ'টো আজিৰ পৰা জাৰ্মানীত অক্টোবৰ ফেষ্টটো আৰম্ভ হৈছে সেই ফেষ্টটো মানে দুসপ্তাহ চলে মই বোলো তালৈ যাওঁ ইমান মানুহবোৰ আহিছে চবে মানে হাতত বিয়েৰৰ বটল এটা লৈ আহিছে মোৰ যাব মন গৈছিলে খালি যে য'ত হৈছে ফেষ্টিভেলটো আমাৰ ইয়াৰ পৰা অলপ দূৰ হয় 2 ঘণ্টা লাগিব আৰু ট্ৰেইনবিলাক ডিলেৰ ওপৰত ডিলে কিছুমান ট্ৰেইন কেঞ্চেলো হৈছে আৰু চব ট্ৰেইনত যাব নোৱাৰি IC ট্ৰেইন ল'ব লাগিব আৰু IC ট্ৰেইন মানে দামটো মানে ৰিজনেবল নহয় অলপমান এক্সপেঞ্চিভ হয় সেইটো কাৰণে আমি এতিয়া এইখনতে যাওঁ আমাৰ যোনটো ট্ৰিপটোৰ কাৰণে ওলাই আহিছিলোঁ সেইটোকে কৰোঁগৈ আৰু বন্ধহে কৰি দিছিলোঁ ইয়াত বহক ইয়াৰ ৰেলবিলাকত এনেকুৱা মাজতে এনেকৈ তাতো আছে এইফালেও আছে এনেকুৱা মাজতে থাকে কিন্তু নৰ্মেলি ছিটবোৰ এনেকুৱা হয় আৰু ডাবুলকৈ ফ্ৰণ্টকৈ এনেকৈ 3-4টামান থাকে আৰু লগতে এইবিলাক ইয়াতে কফি চফি মানুহবিলাকে লৈ উঠাইছে ইয়াত কফি চফি থ'বলৈ তাৰপিছত এইটো সৰুকৈ মিনি ডাষ্টবিন এটা আছে আনকি আৰু মোবাইল চবাইল চাৰ্জ দিবলৈও এই পৰ্টবিলাক থাকে আৰু কাপোৰ চাপোৰ হেং কৰিবলৈ এনেকৈ থাকে বহুতখিনি সুবিধা ট্ৰেইনবিলাকত চ' এনেকৈ আমাৰ জাৰ্ণি আৰম্ভ হ'ল এতিয়া বাইৰইটলৈকে আমাৰ ইয়াৰ পৰা বাইৰইটলৈকে 2 আৱাৰ্ছমান দেখাইছে কিন্তু নুৰেমবাৰ্গৰ পৰা একচুৱেলি 1 আৱাৰ বা লেছহে লাগে আমি মানে কি হয় এয়াৰলাংগেনৰ পৰা এনেকৈ তললৈ নুৰেমবাৰ্গলৈ আহিব লাগে তাৰপিছত নুৰেমবাৰ্গ মেইন ষ্টেচনৰ পৰাহে আকৌ বাইৰইটলৈ ওপৰলৈ যাব পৰা ট্ৰেইনবোৰ বিচাৰি পোৱা যায় আৰু এই বাইৰইট ৰিজনটো ফ্ৰেংকনিয়াৰ 2টা মাউণ্টেইনৰ মাজৰ ভেলী এটাত সেইকাৰণে মানে চবফালে বিৰাট ধুনীয়া বিৰাট হিলি বহুত মাউণ্টেইনছ এইবোৰ চব দেখা পায় ইমান গছেই গছ ইয়াত সেইকাৰণে ইমান গৰম নহয় আমাৰ গুৱাহাটীত গছ নাই কাৰণে চব মানুহবোৰ এতিয়া গৰমত কষ্ট পাই আছে ইমান চাওকচোন চবফালে গছেই গছ ইমান 1 ঘণ্টা ট্ৰেইনত আহি আমি এতিয়া আছোঁ বাইৰইট এইখন একচুৱেলি চিটি আৰু অলপমান ঠাইবোৰ পাহাৰীয়া ঠাই সেইটো কাৰণে ইয়াতে বহুতখিনি গছ আছে চিটিটো বাৰু গছবিলাক থাকে কিন্তু এতিয়া যিহেতু অলপমান ভিতৰৰ পাহাৰীয়া ঠাইত আহিছোঁ কাৰণে বহুত বেছি গছ দেখিছোঁ দেই ৰাস্তাটোত ন বহুত ৰাস্তাত গছ দেখা পাইছিলোঁ আৰু অসমতো মানুহবিলাকে ভাল গছ ইমান আছে ন যাৰ পৰা গছবিলাকৰ পৰা বতাহো পালে লগতে গছৰ পৰা যাতে কিবা এটা উপকাৰ হয় আৰু তেনেকুৱা গছবিলাক ৰুবলৈ লাগে আৰু নহ'লে ইমান মানুহবিলাকৰ গৰম পাইছে এতিয়া আমি যিটো চাই চাবলৈ আহিছোঁ চাওঁগৈ দেন দেখুৱাই আছোঁ যেনেকৈ অসমত ভূপেন হাজৰিকা তেনেকৈ বাইৰইটৰো নাম জাৰ্মানীৰ কম্প'জাৰ এজনৰ লগত লাগি আছে ৰিচাৰ্ড ৱেগনাৰ সেইকাৰণে ইয়াত বহুত আৰ্টিষ্টিক বস্তু এইবোৰ চব দেখা পায় আৰু বহুত পুৰণা বস্তু ইয়াত আছে যেনেকৈ এইটো ৱৰ্ল্ডৰ ওল্ডেষ্ট ব্ৰিৱাৰী হয়নে বাৰু চামচোন মই দেখাততো ধুনীয়া দেখিছে মানুহ বহিও আছে ধুনীয়া লাগিছে ঠাইটো ন ফুলসোপাও ধুনীয়া হৈছে ন অঁ ধুনীয়াকৈ ফুলি আছে নাই নাইজি ফুল পাম ছিঙি লৈ যাম ছিঙি লৈ গ'লেচোন চেচে হ'ব এইটো হেৰি ৰ'জমেৰী ক'ত গোটেই জাৰ্মানীত ৰ'জমেৰীয়ে বিচাৰি ফুৰ ৰ'জমেৰীটো চুলিৰ কাৰণে বহুত ভাল
প্ৰথম জাৰ্মানীলৈ আহিছিলোঁ গাড়ীত উঠিলে ফোনটো এনেকৈ লৈ যিমান যি দেখোঁ চব মই ৰেকৰ্ড কৰোঁ আৰু আজিকালি মই চাওঁ কি আছে চিটিখনৰ পৰিৱেশ জাৰ্মানীত এই অক্টোবৰ ফেষ্টটো হোৱাৰ কাৰণে ছেটাৰডে পূৰা মানুহ ভৰ্তি হৈ থাকে চিটিবিলাকত আজি মানুহেই নাই গণিব পৰা মানুহ হয়নে নহয় কওক ভালে হৈছে আমাৰ কাৰণে মই এনেকৈ ভাল পাওঁ চব মানে মিউনিকত আছে অঁ চব মানুহ মানে মিউনিক যাবই আৰু নোযোৱা মানুহ মানে লোকেলবিলাকতো যোৱাত যাব বাকী আমাৰ নিচিনা যোনবিলাক লোকেল নহয় আৰু সেইবিলাকো আনকি যায় যিহেতু এইটো এই ফেষ্টৰ কাৰণে বহুত টাইমৰ পৰা ৱেইট কৰি থাকে মানুহবিলাকে সেয়া খালী কাৰণে আমাৰ কাৰণে ভাল আৰু যোনবিলাকে ভিডিঅ'জ বনায় সেইবিলাকৰ কাৰণে ভাল নহ'লে মানুহে কিছুমান মানুহবিলাকক বেয়া পায় যে বয়সস্থ মানুহবিলাকে এতিয়া ফুৰিবলৈ আহিছোঁ ফুৰোঁ এয়াৰলাংগেনৰ তুলনাত পিছে বাইৰইটখন সৰু পপুলেশ্যনতো সৰু মানে 25% ইয়াত মানুহ কম এয়াৰলাংগেনতকৈ কিন্তু ইয়াত মানে হিষ্টৰিকেল ঠাইৰ মানে পূৰা ভৰমাৰ আছে আৰু এই বিউটিফুল আৰ্কিটেকচাৰৰ বিল্ডিং এনেকুৱাবোৰ ৱাও কিবা এটা মনে মোৰ কৈ আছিলে যে বাইৰইট আহোঁ বুলি ইমান ধুনীয়া লাগিছে আজি আল্টিমেট দিন হৈ গ'ল ভাই চবফালে কালাৰফুল লাগিছে ফ্ৰী লাগিছে মানুহবোৰো বহি পূৰা এনজয় কৰি আছে চব বতৰটো ধুনীয়া বতৰটো ইয়াত বহিছে সেইফালে বহিছে ইয়াত এইবোৰে আৰু ৰিলেক্স কৰি ভাল পায় মানুহবোৰে এনেকৈ আমিও আহিছোঁ ব্ৰাইট সানি ডে আমি ৰাইট চাইডেহে যাব লাগে ধুনীয়া লাগিছে আৰু খালী কাৰণে বস্তুবিলাক ভালকৈ মানে বিল্ডিংবিলাকো ধুনীয়াকৈ প্ৰপাৰলি ভিজিবল হৈছে নহ'লে মানুহবোৰ ভৰ্তি হৈ থাকিলে মানুহবোৰৰ ইপাৰ সিপাৰ দেখিবলৈ এইখিনি ধুনীয়া লাগিছে ঘৰখিনি বাহিৰত মানে নিজৰ এই বাৰক ষ্টাইলৰ কাৰণে ফেমাছ এইবোৰ চব ধুনীয়া আৰ্কিটেকচাৰৰ ঘৰ এই বাৰক ষ্টাইলটো প্ৰথমতে ইটালীত ওলাইছিলে মানে কি হয় এই ষ্টাইলটোত ডাঙৰ ডোম ডাঙৰ এনেকুৱা কলমছ দি পেলাই মানে বিল্ডিংবোৰ বিৰাট ধুনীয়া লাগে দেখাত মানে এই ষ্টাইলটো এনেকৈ গোটেই বেলেগ ইউৰোপত মানে স্প্ৰেড হৈছিলে ইয়াৰ পৰা আৰু আমি আমাৰ পুৰণা ভিডিঅ'বোৰতো যে কিছুমান কেথিড্ৰেল যেনেকৈ এইটো দেখাইছিলোঁ আমি হেলচিংকি তাৰপিছত এইটো দেখাইছোঁ আমি ডেনমাৰ্কৰ কোপেনহেগেনত এইবোৰো চব তাৰ পৰা ইনস্পায়াৰ্ড আছিলে ঘৰটো এইমাত্ৰ এই মানুহ এজন লগ পাইছিলোঁ মই এতিয়া মুখখন মেলি চাই আছোঁ ঘৰটো মোক আহি পেলাই কৈছে এইটো বোলে মই আগতে বনাইছোঁ ঘৰটো মই কৈছোঁ সঁচাকেনে কৈছে অঁ আমি এতিয়া ক'ত গৈ আছোঁ এইটো অপেৰা হাউচ হয় এইটো তোৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হয় ইয়াত এই থিয়েটাৰ হয় অপাৰ্ণ প্লাটছ পইচা দিব লাগিব সোমাওঁতে টিকেট কাটিব লাগিব চাগে সোমাবলৈ আমি অপেৰা হাউচত সোমাবলৈ টিকেট ল'লোঁ এজনৰ 8 ইউৰোকৈ মূল্য আৰু এতিয়া লকাৰত আমি বেগ চেগখিনি থৈ লওঁ আমি বেগ চেগবিলাক লকাৰত ইয়াতে থৈ দিম তাৰপিছত অপেৰা চাওঁ সোমাওঁতেই গাইডবুক তেনেকৈ আছে আৰু ভাষা লৈ আছে এইটো ডইচ ইংলিছ এইটো ফ্ৰেঞ্চ পলিছ এনেকৈ আছে আৰু আমি ইংলিছখন লৈ লৈছোঁ এতিয়া কোনফালে যাম চ' এতিয়া আমি আহি সোমালোঁ এই মাৰ্গ্ৰেভিয়েল অপেৰা হাউচৰ এবছলিউটলি গ্ৰেণ্ড ইণ্টেৰিয়ৰটো এইটো এটা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হয় আৰু এইটোক বনোৱা গৈছিলে এইজনী প্ৰিন্সেছ উইলহেলমিনৰ সময়ত এই জাৰ্মান প্ৰিন্সেছ এনেকুৱা হয় দেখিবলৈ যদি কোনো দেখা নাই আগতে ফ্ৰান্স আৰু ইটালীৰ পৰা আৰ্কিটেক্ট আৰু বিল্ডাৰ মাতি আনি এই গোটেই অপেৰা হাউচটো বনোৱা গৈছিলে আৰু ষ্টেজটোৰ কাষতে এইবোৰ ছিটিং গেলাৰী এইবোৰ মাল্টি লেভেল ছিটিং গেলাৰী আগৰ মানুহবোৰ আহি ইয়াতে বহিছিলে আৰু এই গেলাৰীবোৰ এতিয়াও মানে ওপৰৰ লেভেলবোৰৰ পৰা চাব পৰা যায় যে বহি কেনেকুৱা লাগিব আৰু য়েছ যোনটো কথা আপোনালোকৰ মনত চলি আছে যোনবোৰ এই গ'ল্ডৰ দৰে স্পাৰ্কল হৈ আছে সেইবোৰ একচুৱেলি গ'ল্ড এক্সেণ্ট হয় বিৰাট ধুনীয়া আৰু বিৰাট চিম্বলৰে মানে গোটেই ডেক'ৰেটেড অকল এইটোৱে নহয় ইয়াৰ চিলিংখনো গ্ৰেণ্ড হয় চিলিংখন একচুৱেলি ফ্লেট হয় কিন্তু এনেকৈ ডিজাইন কৰা গৈছে যে দেখিলে 3D লাগে মানে কেনেকুৱা টেকনিক আছিলে সেইটো সময়ৰ আপুনি ইয়াত বহি আছে মই বিচাৰি ফুৰিছোঁ ক'ত গ'ল আমি যে অসমত যে লাহে কৈছিলোঁ আমি যে অসমত নাটক চাটক চাবলৈ যাওঁ তেনেকুৱা মানে অপেৰা হাউচৰ ভিতৰত আমাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী টাইপ কিন্তু কেনেকুৱা গ্ৰেণ্ড মানে কোনোবা বহিলেহে গম পাব ভিতৰত মই
আৰু ফ্লেছ লাইট অন কৰিও মানা কৰিছে কিন্তু এলাউ যে কৰিছে সেই ভিডিঅ'জ কৰিব এলাউ কৰিছে যেনিবা চাওক আমি ফ্ৰণ্ট ৰোড বহি আছোঁ আৰু ইয়াৰ পৰা এটা গোটেই ষ্টেজটোৰ ডেক'ৰেশ্যনবোৰ চাওকচোন বাপৰে বিশ্বাস নহয় এইটো ওপৰলৈ এইটো আমাৰ ইগলটো আকৌ ইয়াৰ জাৰ্মানীৰ এইখিনি ঠাইৰ ইয়াত মানে সিহঁতে কি কৰে হলোগ্ৰাম দি প্লেটো দেখাই আছে আৰু য়েছ এই চববোৰৰ মাজতে মানে ৰজাৰ মুকুট এটাও আছে সেইটো গ'ল্ড এক্সেণ্টত আমাৰতো ইয়াত বহি নিজকে পূৰা ৰয়েলটি যেন লাগিলে আৰু কিমান ধুনীয়া আছিলে ন বঢ়িয়া লাগিলে তাত যদি মই সঁচাকৈ লাইভ শ্ব' এটা চাব পাৰোঁ অপেৰা হাউচৰ ওপৰৰ ফ্ল'ৰকেইটাত বিৰাট ষ্টাইলিছ আৰু ইণ্টাৰেষ্টিং মিউজিয়াম কেইটামান আছিলে এই মিউজিয়াম কেইটাত এই ঠাইটোৰ হিষ্টৰীৰ কিছুমান পিচ প্ৰিজাৰ্ভ কৰা গৈছে যেনেকৈ এই পেপাৰ কাটিং সেইটো সময়ত যে ইয়াত থিয়েটাৰ সেইবোৰ হৈছিলে ইয়াৰ পৰা কিন্তু আৰু এটা ইণ্টাৰেষ্টিং বস্তু আমি গম পালোঁ আৰু এটা বস্তু আহিছে ছাৰো আহিছিলে ইয়ালৈ ছাৰে গোটেই পাৰ্টিলৈ আহিছিলে ইয়ালৈ এইবোৰ যে বস্তুবোৰ যে ৰাখিছে ইয়াত এইবোৰ মানে যেতিয়া এই অপেৰা হাউচটো একদম প্ৰথম বনাইছিলে তেতিয়া যোনবোৰ মানুহ আহিছিলে ন মানুহৰ পকেটৰ পৰা যি পৰি যায় তলত সেইবিলাকে মানে সংৰক্ষণ কৰি ৰাখিছে পইচা তাৰপিছত সেইবিলাক চিগাৰেটৰ টুকুৰা কিবা কিবি চকলেটৰ কিবা কিবি যি পৰি গৈছিলে আৰু ঠাইটো যিহেতু জাৰ্মান কম্প'জাৰজনৰ কাৰণে বিখ্যাত সেইকাৰণে ইয়াত মিউজিকেল মিউজিয়াম এটাও আছে যেতিয়া বাজে তেতিয়া জ্বলি যায় এয়া বাজিছে আৰু আগৰ অপেৰা হাউচবোৰ বিহাইণ্ড দ্য চিনছ কেনেকৈ চলিছিলে এইবোৰো ইয়াত দেখা পোৱা যায় তাত থকা লেডিজনীৰ সহায়েৰে পাৰ্লিও বাজি অনুভৱ কৰিব পাৰিলে যে আগৰ থিয়েটাৰ কেনেকৈ মেনেজ কৰা গৈছিলে এয়া চাওক লাহে লাহে টানিবি লাহে লাহে টানিবি পেলেচটোৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা লাগিলে আপোনাৰ ইমান ধুনীয়া ভিতৰত ঠাইবোৰ আৰু পুৰা গ্ৰেণ্ড হয় আৰু একদম গ্ৰেণ্ড আপুনি তাত বহিলেহে আমি বহুত দেৰি এনে বহি আছিলোঁ চিটকেইটাত তাত বহিলেহে মানে গম পায় যে আগৰ ইউৰোপত মানে একদম বিৰাট প্ৰেষ্টিজিয়াছ মানুহবোৰহে আহিছিলে এইবোৰ ঠাই আমাৰ মেইন টাৰ্গেট অপেৰা হাউচ চোৱা হ'ল এতিয়া আমাৰ প্লেন আছিলে বাইৰইট চিটি চেণ্টাৰ এক্সপ্ল'ৰ কৰোঁ চাওকচোন মানে এইবোৰকে মই ধুনীয়া টাউন চিটি বুলি কওঁ মানে ধুনীয়া হয় আৰু বেছি মানুহ নাই গতিকে ফ্ৰীলি ফুৰিব পৰা যায় কিছুমান ঠাইত ইমান টুৰিজিম হয় যে দিগদাৰ চিটিৰ পৰিৱেশ এয়া সৰু ল'ৰা ছোৱালীকে পূৰা খেলি আছে এইখিনিতহে আকৌ মানুহবিলাক আছে এইটো মানে মেইন চিটি চেণ্টাৰ চিটি চেণ্টাৰ এইটো পানীখিনি আহিছে পোৱালীকেইটাই খেলি আছে পানীখিনিৰ লগত ইয়াতো দেখিছে অসমীয়া পোৱালীৰ নিচিনাকৈ জাৰ্মান পোৱালীবিলাকো ইয়াত খেলে পানীৰ লগত সেইফালে এটা এইটো আৰু মানুহবিলাকে বাহিৰতে এতিয়া লাঞ্চ কৰি আছে আমি ইণ্ডিয়ান ৰেষ্টুৰেণ্টত আহিছোঁ ইণ্ডিয়ান খানা খাবলৈ এটা ইয়াতে আছাম টিও পায় আছাম টি থাকে আজিকালি চবতে ন এই জাৰ্মান মানুহবোৰে মোক কেতিয়াবা সুধিলে মই কওঁ অসমৰ পৰা তেতিয়া কয় আছাম টি বুলি এখন ৰেষ্টুৰেণ্টখনো ভাল লাগিছে ছাৰ ডিজাইনটো আমাৰ ইণ্ডিয়ান খানা মই দিছিলোঁ চিকেন তন্দুৰী তাৰপিছত ইয়াত মানে ভাতটো থাকে আৰু এইটো কিবা ব্ৰড দিলে তাৰপিছত নান আৰু এইটো জিংগা আমি চিন্তা কৰি আছিলোঁ দুটা বেছিয়ে দিওঁ নেকি কিন্তু লাগিছে ভালেই হ'ল দুটা বেলেগ বেলেগ দিলোঁ ঠিকে আছে তো দেখিবলৈ সৰহ লাগিছে কিন্তু হৈ যাব চাগে খাবলৈ ভাল নহয় খাই মেলি আমি ওলাই আহিলোঁ বাইৰথৰ বিউটিফুল হিষ্টৰিক আৰু লাইভলি ইণ্ডিয়ান ষ্টাৰ্টলৈ ব'লা বাছ ষ্টপ নেক্সট প্লেন বাইৰথৰ চিটি চেণ্টাৰৰ পৰা অলপ বাহিৰলৈ গৈ আৰু এটা টুৰিষ্ট এট্ৰেকশ্যন চাবলৈ আমি আকৌ খাই বৈ আৰু এটা ঠাই চাবলগীয়া আছে এই ঠাইটোৰে আৰু তালৈ গৈ আছোঁ এটা চিট দুটা মানুহ চেপাটি গৈছে মানে প্ৰথমৰ চিটকেইটা অকণমান ঠেক হয় তাৰ পিছৰকেইটাহে অকণমান বহল টাইপৰ হয় আৰু ভালকৈ
বাছৰ পৰা নামিলোঁ এতিয়া 5-6 মিনিটমান খোজকাঢ়িম আমাৰ মানে হজম হৈ যাব আৰু আজি বহুত হেভি কৰি খাই দিলোঁ এনে আমি এনে ইমান হেভি কৰি নাখাওঁ আজি বেছি হেভি কৰি দিয়া গ'ল চিকেন প্ৰন নান ৰাইচ মানে চিকেনটো মই খাইছোঁ আৰু প্ৰনটো এওঁৱে খাইছে এক পিচ খাইছোঁ বাৰু কিন্তু মানে বেছি হেভি হৈ গ'ল ৱাও আমি সোমালোঁ এতিয়া এৰেমিটাজ ইয়াতে এইটো বোলে পেলেচ গাৰ্ডেন আৰু অলপ আগলৈ গৈ ডাঙৰ আমি এটা পেলেচ দেখিব লাগে এনেকুৱা এক্টিভ লাইফ ষ্টাইল আমাৰ ন নেক্সট উইকেণ্ড ক'তো নোলাওঁ সঁচা কৈছোঁ এইটো মাহৰ কাৰণে এনাফ লেটছ চি নহয় দেই বাই অ'কে লেটছ এনজয় চি পিছত হ'ব প্ৰথমতে এনজয় চ' এইটো হৈছে এৰেমিটাজ নাইবা এখন ডাঙৰ মানে পেলেচিয়েল পাৰ্ক হয় আৰু এই মস্ত গাৰ্ডেনখন দেখিছেনে গ্ৰেণ্ড গাৰ্ডেন এই গাৰ্ডেনখনতে আমি প্ৰথম আহি সোমাইছোঁ এই এৰিয়াটো আগতে ফৰেষ্ট এৰিয়া আছিলে এই ফৰেষ্ট এৰিয়াটোৱে এতিয়া পাৰ্কখনত পৰিণত হৈছে আৰু আমি এতিয়া এইখিনিত সোমাইছোঁ ভুল ভুলैया এইখিনিত অকণমান পাৰ্কৰ নিচিনাখিনি চাই মেলি যাওঁ আৰু কি আছে কি নাই প্ৰিন্সেছ উইলহেলমিনে এই পাৰ্কখন বহুত ৰেন'ভেশ্যন কৰিছিলে আমি মেপত দেখা এই ধুনীয়া ঠাইটো চাবলৈ বিচাৰি এতিয়া ইয়াত আহি পাইছোঁ মই মানে চাই আছোঁ এইকেইটা হয় কি ইমান এসোপা পাৰ্লি এইটো কি হয় জানো মই ধৰিব পৰা নাই কি হয় কিন্তু ধুনীয়া লাগিছে সাগৰ যেন সৰু আইলেণ্ড যেন লাগিছে গাৰ্ডেনটো ধুনীয়া বাৰু কিন্তু এই ঠাইটোৰ মেইন এট্ৰেকশ্যন হৈছে এই কেচলবোৰ এইটো হৈছে এতিয়া নিউ কেচল যোনটো আমি চাবলৈ আহিছোঁ য়েছ এইফালৰ পৰাহে মেইন বিউটিটো আহিছে কিমানকেইটা কেচল কিমানকেইটা শ্লচ চালোঁ আমি কিন্তু সদায় মানে দেখি কিবা এটা নতুন এটা দেখিলে সেইটোতকে এইটো বেছি ধুনীয়া তেনেকুৱা লাগে এই নিউ কেচল বা নিউ পেলেচটোৰ ওপৰত দেখিছেনে এইটো একচুৱেলি সূৰ্য দেৱতা এইটো ছান টেম্পল এটা হয় একচুৱেলি মাজৰ কমপ্লেক্সটো আৰু এই গোটেই বস্তুটো মানে এই বাৰক আৰ্কিটেকচাৰ ষ্টাইলটো মানে এইটোতো আছে ডাঙৰ ডাঙৰ কলমছ আৰ্কছ এইবোৰ আল্টিমেটলি বিৰাট ধুনীয়া কিন্তু বাপৰে মূৰ্তিটোৰ কেনেকুৱা ট্ৰেজেডি হৈছে কৈছিলোঁ যে ইয়াত বিয়া চলি আছে সেইজনী ব্ৰাইডজনী এটা বুকে লৈ আছে আমাৰ বিয়াখন আকৌ ইয়াত এনেকুৱা ঠাইত পাতিম হয় দিয়ক চব মানুহ কাষত আহি চাই থাকিব এই নিউ পেলেচটোৰ পৰা অলপ কেইমিটাৰমান দূৰতে আছিলে অল্ড পেলেচ বা অল্ড কেচলটো এই অল্ড কেচলটোৰ ভিতৰতো এটা সৰু এণ্ট্ৰেঞ্চ ফি দি পেলাই মানে সোমাব পৰা যায় ইয়াৰ আৰ্কিটেকচাৰতে কিন্তু মোক অলপ ভয়হে খোৱালে মানুহৰ মুখ মোৰ এই ঘৰটো সেইকাৰণে ভয় লাগিছে গোটেই ওপৰৰ টাৱাৰকেইটা চিমনিকেইটা মানুহৰ মুখৰ দৰে দেখিছোঁ মোৰ চকু দুটা এইকেইটা আৰু এইফালে মানুহৰ মুখ কিবা যেন এইটো মানে ইয়াতে যেন সোমাই পেলাই ফচি গ'ল নে কিবা তেনেকুৱা লাগিছে হাত দুখন নাই কিবা এটা শাস্তিহে পাইছে আৰু নিউ পেলেচটোৰ দৰে অল্ড কেচলটোৰ ওচৰতো মানে তাৰ নিজৰ গাৰ্ডেন আছিলে বিৰাট ডাঙৰ গাৰ্ডেন উইথ বেঞ্চেছ ফৰ ছিটিং তাৰপিছত ৱাটাৰ ফাউণ্টেন্সবোৰ আছিলে আৰু অকল এনেকুৱা সৰু সৰু ৱাটাৰ ফাউণ্টেন্সবোৰ নহয় এনেকুৱা মানে ষ্টেপ ষ্ট'ন এই ৱাটাৰ ফাউণ্টেন্স এইবোৰো আছিলে যেনেকৈ আমি মাইনাও আইলেণ্ডত দেখিছিলোঁ অল ইন অল ইট ৱাজ ভেৰি বিউটিফুল ধুনীয়া লাগিছে আমাৰ ফুৰা মেলা হ'লনে হৈ গ'ল এতিয়া ঘূৰি যাব লাগে আমাৰ ফুৰা মেলা হৈ গ'ল বহুত ফুৰিলোঁ আজি এতিয়া উভতি যাওঁ আৰু মই অলপ দৌৰা কৰালোঁ লাষ্টৰ ফালে সেইটো হয় কিন্তু দৌৰা কৰোৱাৰ পিছতো 8টাৰ আগত ঘৰ গৈ নাপাওঁ 8টামান বাজিবগৈ আৰু হ'ব একো নাই আৰু দিনটো ভাল ধুনীয়াকৈ পাৰ কৰিলোঁ আই হোপ আপোনালোকে ধুনীয়াকৈ এই ধুনীয়া ভিডিঅ'টো এনজয় কৰিলে আমাৰ লগতে দেন ধুনীয়া ধুনীয়া ভিডিঅ'ছ আৰু লৈ আহিম দেন চাই যাব ভিডিঅ'টো চি ইউ টিল দেন টেক কেয়াৰ বাই বাই